Good afternoon. আজি আমি BPSC 133 Block 1 Unit 2 Medieval Administrative System এইটো chapter start কৰিম। So maybe এইটো chapter আজি complete নহব তথাপিও যিমান আমি চেষ্টা কৰিম যিমানখিনি হয়। তো তাৰ স্ট্ৰাকচাৰতে কি আছে ফাৰ্ষ্টত এইম মানে উদ্দেশ্যসমূহ পৰিচয় দেন মধ্যযুগীয় ভাৰতৰ ৰাজনৈতিক জীৱন তাৰপিছত মোগল প্ৰশাসন ৰজাৰ ভূমিকা মোগল প্ৰশাসনিক ব্যৱস্থা ৰাজহ প্ৰশাসন ন্যায়িক প্ৰশাসন সেনা আৰু আৰক্ষী উপসংহাৰ মানে এইটো মোগলৰ টাইমত যিমানখিনি আছিলে ইহঁতৰ এইখিনি আমি আলোচনা কৰিম তাৰপিছত সেই সময়ত ভাৰতীয় পলিটিকেল চিষ্টেমটো মানে ৰাজনৈতিক লাইফটো কেনেকা আছিলে তাৰপিছত মোগলৰ প্ৰশাসন কেনেকা আছিলে এণ্ড ৰজাৰ ভূমিকা ইম্পৰ্টেঞ্চ অফ দ্য কিং এইখিনি আমি গোটেই আলোচনা কৰিম তো তাৰ অবজেক্টিভসমূহ আমি চাই লওঁ আগতে কি আছে অবজেক্টিভসমূহ হ'ল মোগল প্ৰশাসনত ৰজাৰ ভূমিকা মোগল প্ৰশাসনৰ ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি দেন মোগল প্ৰশাসনিক ব্যৱস্থাত ৰাজহ আৰু ন্যায়িক প্ৰশাসন মোগল প্ৰশাসনতে আমলাতন্ত্ৰ সেনা আৰু আৰক্ষীৰ কাম কাজ সিহঁতে মেইনলি মোগল প্ৰশাসনৰ সময়ত আজিৰ যুগত যেনেকা প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেচিডেণ্ট বা পলিটিকেল চিষ্টেম তেনেকা নাছিলে সেইটো সময়ত মেইনলি মোগলৰ সময়ত কি আছিলে সিহঁতে পৈতৃতান্ত্ৰিক যেনেকা যি কিংগৰ আণ্ডাৰত গোটেইবোৰ চলি আছিলে ৰজা আৰু প্ৰজা আছিলে আৰু নেক্সট ৰজা হওঁতে যে আজিৰ যুগত যেনেকা ইলেকশ্যন হৈ পেলাই কোনোবাক আমি ইলেক্ট কৰোঁ তেনেকা নাছিলে তেতিয়া যোন ৰজা আছিলে তেওঁৰ পৰম্পৰাগত তেওঁৰ জেনাৰেশ্যনৰ নেক্সট যে জ্যেষ্ঠ আছিলে তেওঁকে মেইনলি দিয়া হৈছিলে চ' আমি ফাৰ্ষ্ট অফ এইটো জানি লওঁ যে এইটো এটা এনচিয়েণ্ট ইণ্ডিয়াৰ পিছত এটা মোগল প্ৰশাসনৰ সময়ত এটা লং পিৰিয়ড আছিলে যেনেকা এনচিয়েণ্ট পিৰিয়ড আৰু এই মডাৰ্ণ ইণ্ডিয়া এই সময়টোৰ মাজত যি সময়টো আছিলে যেনে ছাপ'জ হেৰিটো সময়ত 6th চেঞ্চুৰীৰ পৰা 13th চেঞ্চুৰীলৈকে মিডিয়াম সময়টো আছিলে এই চেঞ্চুৰীটো মেইনলি আমি মিডিয়েবল পিৰিয়ড বুলি কওঁ যি শাসন ব্যৱস্থাত মেইনলি মোগলে আছিলে তাৰপিছত আকৌ 6ৰ পৰা 13 টো মেইনলি মেডিয়েবল আছে তাৰপিছত অলপ আকৌ 13ৰ পৰা 16th চেঞ্চুৰীলৈকেও অলপ লেট মেডিয়েবল বুলি আমি ক'ব পাৰোঁ আৰু মোগল শাসন ব্যৱস্থা আৰম্ভ হৈছিলে 1526 এডিত চ' এইটো সময়ত এই সময়সীমাটো তেতিয়া এইটোৱে আছিলে চ' পলিটিকেল লাইফ ইন মেডিয়েবল পিৰিয়ডটো কেনেকা আছিলে তেতিয়া যি নৰ্থ ইণ্ডিয়াত এটা প্ৰথাত আছিলে আৰু চাউথত এটা আছিলে যেনেকা নৰ্থত 3টা ভাগ সিহঁতৰ সময়ত তেতিয়া আছিলে যেনেকা প্ৰতিহৰজ পলস এণ্ড ৰাষ্ট্ৰকূট বুলি কওঁ আমি তাৰপিছত চাউথত আছিলে চোলাজ বুলি আমি জেনেৰেলি আমি হিষ্ট্ৰীত যেনেকা পাইছোঁ আৰু এইটো এই বা আমাৰ চেপ্টাৰৰ যিখন তাতে আমি এইটোৱে ফ'ল' কৰিব লাগিব চ' এইটো বস্তুৱেই আছিলে মেইনলি আৰু মেইনলি 10th চেঞ্চুৰী যেতিয়া 6ৰ পৰা মোগলটো ষ্টাৰ্ট হোৱাৰ পিছতো যেতিয়া পলিটিকেল লাইফ ইণ্ডিয়াৰ যিটো পলিটিকেল লাইফ তেতিয়া মোগল ষ্টাৰ্ট হোৱাৰ পিছত ফাৰ্ষ্টতে বাবৰৰ পৰাই ষ্টাৰ্ট হৈছিলে মেইনলি তেওঁ তাৰপিছত যেতিয়া 10th চেঞ্চুৰীৰ লাষ্টৰ পাৰে তুৰ্কী লোকসকলে আহি কি কৰিছিলে সিহঁতে ইণ্ডিয়া কেপচাৰ কৰিছিলে মেইনলি তাৰপিছত ইণ্ডিয়াত সিহঁতে পাঞ্জাব হৈ পেলাই আহি তেওঁলোকে কেপচাৰ কৰিছিলে সেইটো 10th চেঞ্চুৰীত তাৰপিছত লেট যেতিয়া 12 আৰু 13th চেঞ্চুৰীত তেতিয়াই চুলতানাত ডেষ্টিনি যেনেকা আমি চুলতানাত ডেষ্টিনিৰ বুলি আমি শুনি পাওঁ চুলতানৰ আণ্ডাৰতে হৈছিলে
So here same teneka medieval to jetia 6th century pora 8th or pora 12 loike political life of India to particularly large number maximum state ote etu presence dominate korisile আৰু সবৰতে তাতে সুপ্রিমেসি টু নর্থার্ন ইন্ডিয়াত এন্ড ডাক্কানত পোৱা গৈছিলে so the powerful kingdom to mainly tate southot asile jeneka emerge southot mainly cholas buli hiote political part or mainly basic bostu hiote cholaisile so northern India to political fragmentation to teneka hiotor underote mainly hoisile তো আমি জেনাৰেলি এইটোৰ পিছত আমি ক'ব পাৰো তাৰ পিছত যেতিয়া মুগলৰ মেইনলি মুগল আহাৰ লগে লগে মেইনলি ইছলাম ধৰ্মৰ প্ৰথাটো বেছিকে ষ্টাৰ্ট হৈ গৈছিলে বিকজ সিহঁতে সব ইছলাম ধৰ্মৰে আছিলে আৰু আৰব ৰিলেটেড আছিলে যেতিয়া so 18th century পৰা সিহঁতে কি কৰিছিলে সিন্ধৰ লগত ৰিলেটেড আছিলে আৰু তুৰ্কী 8th century আৰু they generally influence কৰিছিলে পাৰ্সিয়ান কালচাৰ বুল হিয়তে মেইনলি কি কালচাৰ ফলো কৰিছিলে পাৰ্সিয়ান কালচাৰ আৰু মেইনলি 13th century ৰেভিজেন্টলি এটো কি হৈছিলে মেইনলি এস্টাবলিশড সুলতানাত বিল ডেষ্টিনি টু এস্টাবলিশ হৈছিলে so tar pisor pora ei arabor logoto tetia mainly সম্পর্কটো আৰু বেছি হৈ গৈছিলে আৰু তাৰ পিছত most religion to maximum religion tetia ইসলামে হৈ গৈছিলে আৰু তাৰ পিছত লগতে সুলতানাত ডেষ্টিনিটো ষ্টাৰ্ট হৈ গৈছিলে তাৰ পিছত এতিয়া আমি পলিটিক্যাল সিস্টেমটো মেডিয়েবল ইন্ডিয়াত এইটো ওপৰতে মেইনলি আছিলে তাৰ পিছত আমি মুগল এডমিনিষ্ট্ৰেচনত চাও যেটো মডাৰ্ন এৰাত ষ্টাৰ্ট হৈছিলে 1526ত আৰু মুগল এডমিনিষ্ট্ৰেচন মেইনলি অৰ্গানাইজড এটো লং লাস্টিং হৈছিলে আৰু যাৰ কাৰণে বহুত দিন চলি আছিলে তেও ষ্টাৰ্ট কৰিছিলে বাবৰৰ পৰা তাৰ পিছত বাবৰৰ ষ্টাৰ্ট কৰাৰ পিছত এইটো আহিছিলে হুমায়ুন তাৰ পিছত হুমায়ুনৰ পিছত নেক্সট হৈছিলে আকবৰ তাৰ পিছত জাহাংগীৰ শাহজাহান এনেকা এটা লং পিৰিয়ড মুগলৰ সময়ত আছিলে ইন্ডিয়াৰ যি পলিটিক্যাল সিস্টেম হেতুতে কিন্তু এইটো সময়তে পলিটিক্যাল সিস্টেমবোৰ অলপ বেলেগো আছিলে যেনেকা ম্যাক্সিমাম এইটো হিয়তে মৰো যি শাসনতন্ত্ৰ আছিলে তেতিয়া হেইটোৰ লগত হিয়তে কম্পাৰেটিভ কৰি পেলাইহে নিজৰ শাসনতন্ত্ৰটো অলপ উন্নত কৰিব বিচাৰিছিলে মৌৰ্য ৰুলাৰ্ছৰ লগত কম্পাৰেটিভলি হিয়তে বেটাৰ কৰিব বিচাৰিছিলে তাৰ পিছত তাতে হিয়তে বহুত বস্তু ৰাইট অধিকাৰ মানুহৰ অধিকাৰ এইবোৰ অলপ ভালে কৰিছিলে তাৰ পিছত হিয়তে গভৰ্নমেন্ট ট্যাক্সেশন ৰুল ডিপাৰ্টমেন্ট এইবোৰ যি কৰ ব্যৱস্থা তাৰ পিছত প্ৰশাসনিক ব্যৱস্থাটো তাৰ পিছত ন্যায়িক যিবোৰ প্ৰশাসন এইবোৰতো তেওঁলোকে যথেষ্ট এটা উন্নত ব্যৱস্থা ষ্টাৰ্ট কৰিছিলে যি জৰিয়তে সমাজৰ যথেষ্ট উন্নত হৈছিলে তেতিয়া তো মুগলৰ এনে হিয়তে সিভিল সার্ভিসত মেইনলি সিভিল সার্ভিসটুকতে হিয়তে এটা পার্ট আছিলে হিয়তে মেইনলি এইটোতে আছিলে আৰু তেওঁলোকে যে ইছলাম ধৰ্ম হোৱাৰ আশা কৰিছিলে এইটো বস্তু নাছিলে তেওঁলোকে সেইবিলাকতো যথেষ্ট এটা ইনষ্টিটিউশনালাইজড বা ৰিকুৱাৰমেন্ট যিমান এইবোৰৰ ওপৰতে তেওঁলোকে নিজৰ এইবোৰৰ লগতে তেওঁ এটা কিন যেনেকা ৰিলেটিভৰ লগত যেনেকা তেনেকা ভাৱ বজাই কৰি চলি আছিলে বা ল হওক অৰ্ডাৰ হওক বা হিয়তক সেফগার্ড কৰিছিলে সেইখিনিত যথেষ্ট আমি যদি আমি পার্টিকুলারলি আকবৰৰ লাইফটো স্টাডি কৰি চাও তেনেহলে আমি তেনেকা বহুত এক্সাম্পল পাই যাম যিবোৰ আমি এক্সট্ৰা কিবা ৰেফাৰেন্স বুকৰ পৰা যদি আমি আকবৰৰ লাইফটো পঢ়ি চাও তেনেহলে এইবোৰ বস্তু আমি পাব পাৰো ডিটেইলস কিছুমান বস্তু সো সেইখিনি আমি বাৰু আজি আলোচনা নকৰো
বিকজ এইখিনি আমাৰ অন্তৰ্ভুক্ত নহয় যেতিয়া যে কোৰ্সত সো জানিব বিচাৰিলে আমি এইখিনি কিতাপৰ পৰা এক্সট্ৰা কিছুমান জানিব পাৰো সো মেইনলি যেতিয়া ইহঁতে ডিপাৰ্টমেণ্টেল যিবিলাক এৰেঞ্জমেণ্ট আছিলে বা অফিচিয়েলছৰ যি ইম্পৰ্টেণ্ট ফ্ৰম এইবিলাক সিহঁতৰ ইৰাণ ইজিপ্তৰ লগত যিবিলাক ৰিলেশ্যন আছিলে বা আৰু বেলেগ সিহঁতে মেইনলি এটা মোগল এম্পায়াৰে মেইনলি কি কৰিছে এটা পাৱাৰফুল আৰু এডমিনিষ্ট্ৰেটিভ সিহঁতে চেন্ট্ৰেলাইজড নিজৰ পাৱাৰখিনি সিহঁতে বহুত চেন্ট্ৰেলাইজড কৰিছিলে আৰু যাৰ জৰিয়তে তেওঁলোকে বেলেগ যিবিলাক ইছলামিক পলিটিকেলৰ লগত যিবোৰ ইছলামিক বা ৰিলিজিয়াছ ছাকচেছৰ আছিলে সেইবিলাকতো কিছুমান ৰুলছ যেনেকা হজৰত মুহাম্মদ ইছলামিক প্ৰফেট তেওঁ আছিলে তেওঁৰ কিছুমান ৰুলছ এইবোৰো তেওঁলোকে আনি যেনেকা পলিটিকেলত বা হিষ্টৰিকেলি সিহঁতেও এইবিলাক কিছুমান বস্তু যিবোৰ পলিটিকেল চিষ্টেমত সোমাব বিচাৰিছিলে সো মেইনলি তাতে এতিয়া মোগলৰ সময়তে এটা সিহঁতে অনলি যে এইখিনি কৰিছিলে এইটো নহয় সিহঁতে ৰেভিনিউৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়াইছিলে কামবোৰ আৰু ল মেইনটেনেন্স অফ ল যিবোৰ ৰুলছ ৰেগুলেশ্যন এইবোৰৰ ক্ষেত্ৰত সিহঁতে মেইনটেনেন্সখিনি যথেষ্ট আগবঢ়াইছিলে সো আমি তাৰপিছত সেই সময়তে যে অনলি যে খালি আমাৰ ইণ্ডিয়াত যে ঐতিহাসিক বস্তুটো সেইটো হৈ আছিলে তেনেকা নহয় মধ্যযুগীয় ভাৰতত প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ মাজত ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ এক দীঘলীয়া সময়ক বুজাইছিলে ষষ্ঠৰ পৰা ত্ৰৈশ মানে 6 to 13 এই সময়ছোৱাত মধ্যযুগৰ প্ৰাৰম্ভিক কাল বুলি কোৱা হয় যদিও বা 13 শতিকাৰ পৰা 16 শতিকাৰ সময়ছোৱাক মধ্যযুগৰ শেষৰ ফালে বুলি কোৱা হ'লেও কিন্তু মোগল সাম্ৰাজ্য যিটো আমি বুলি কওঁ সেইটো মেইনলি 1526 চনৰ পৰাই স্থাপিত হৈছিলে মোগল যুগত সমগ্ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এইটো এটা যি ইণ্ডিয়াত যিবোৰ আলোচনা হৈছিল কি ইণ্ডিয়াত সিহঁতৰ এটা পৰিপ্ৰেক্ষিতে কেনেকা সিহঁতৰ শাসনতন্ত্ৰ আছিলে এইখিনি আমি ইয়াতে আলোচনা কৰিব বিচাৰি আছো তো ভাৰতৰ ৰাজনৈতিক জীৱনৰ 18 চেঞ্চুৰীৰ পৰা 8th চেঞ্চুৰীৰ পৰা 12th লৈকে বৃহৎ সংখ্যক ৰাজ্যৰ উপস্থিতিত তাতে গোটেইবোৰ যিমান ষ্টেট আছিলে আমাৰ ইণ্ডিয়াত যিবোৰ সাপোজ বোম্বে কলকাতা চেন্নাই এইবোৰ দিল্লী এইবোৰ মেইনলি সিহঁতে যথেষ্ট এটা আধিপত্য আছিলে আৰু ডাঙৰ সকলে উত্তৰ ভাৰত আৰু দক্ষিণত যিবোৰ তেওঁলোকৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিলে আধিপত্যৰ সংগ্ৰামত মুখ্য প্ৰতিদ্বন্দ্বী আছিলে প্ৰতিহাৰা পালা আৰু ৰাষ্ট্ৰকূট এই সময়ছোৱাত ইছলামৰ নতুন ধৰ্মৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভ হৈছিলে মেইনলি যিখিনি আমি অলৰেডি ক'লো সম্পৰ্কবোৰৰ সপ্তমতম শতিকাৰ শেষৰ ফালে আৰৱ ব্যৱসায়ীসকলৰ জৰিয়তেও আৰম্ভ কৰিছিলে সিহঁতে লাষ্টত কিছুমান 7th চেঞ্চুৰীৰ পিছত সিহঁতে কিছুমান আৰৱ কাণ্ট্ৰিবোৰৰ লগত যিবোৰ বিজনেছমেন সিহঁতৰ লগতো সিহঁতে যাতে সিহঁতে বিজনেছ দেশৰ উন্নতি কৰিব পাৰে বা ইকনমিক চিষ্টেমটো ডেভেলপ কৰিব পাৰে সেইটো কাৰণে সিহঁতে বিজনেছটো অলপ বাহিৰতো কৰি লৈছিলে সো মোগল এডমিনিষ্ট্ৰেশ্যনৰ মোগল প্ৰশাসনত আটাইতকৈ সংগঠিত আৰু দীৰ্ঘম্যাদী আছিলে যি বহুত দিন চলি আছিলে আৰু আনকি আধুনিক সময়লৈকেও আগবাঢ়ি যি মডাৰ্ণ ইণ্ডিয়াত লৈকেও এইটো বস্তু অলপ আগবাঢ়ি গৈছিলে আকবৰ এই প্ৰণালীৰ তেওঁ স্থাপত্য কৰোঁতে আকবৰৰ দ্বাৰাই এইটো প্ৰণালী স্থাপিত হৈছিলে মোগল প্ৰশাসনে অধিক কেন্দ্ৰীকৰণ আৰু এক কৰ্তৃৰ গাঁথনিক অগ্ৰাধিকাৰ দিছিলে আৰু ৰাজহুৱা জীৱনত স্বাস্থ্য আৰু নৈতিকতাৰ দৰে সামাজিক দিশবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিলে চৰকাৰৰ কাম কাজ নিয়ন্ত্ৰণ কৰা নীতিৰ পৰা আৰম্ভ কৰি কৰ নিয়ম বিভাগীয় ব্যৱস্থা বিষয়াসকলৰ ওপৰত
নিশ্চিত কৰা শিৰোনাম সকলো যিবোৰ টাইটেলছ দিয়া তাৰপিছত চিলিপেড আৰু ইৰাণ ইজিপ্তৰ পৰা আমদানি চিলিপেড মানে চিলিপেড বুলি আমি জেনাৰেলি পাৰ্চন হয় যাক মানে পলিটিকেল ৰিলিজিয়াছ সাকসেছৰ বুলি কোৱা হয় সিলিকেট ইয়াতে সিলিকেট বুলি শব্দটো দিয়া আছে যে সিলিকেট হেতু হল এটা এজন ব্যক্তি মানে যি পলিটিকেল প্লাস ৰিলিজিয়ন দুটাৰ লগত ৰিলেটেড যি তেওঁক মানে এডজাষ্ট কৰাই দিয়ে আৰু তেওঁলোক ক'বলৈ গ'লে এজন লিডাৰ হয় এই এন্টায়াৰ মুসলিম কমিউনিটিৰ এজন লিডাৰ ক'ব পাৰা যদি শৰ্টকাটলি আমি ক'ব বিচাৰো সো ইয়াতে সিলিকেট বুলি কোৱাতে এইটোই বুজোৱা হৈছে তাৰপিছত এইটোৱে এটা ইছলামিক ৰাষ্ট্ৰ তেতিয়া সেইটো সময়ত এটা ইছলামিক ৰাষ্ট্ৰ গঢ়ি তুলিছিলে আৰু মোগলে মনোলিথিক শাসন গঢ়ি তুলিছিলে যিবিলাক যি ইহঁতে তাতে এটা একতৰফা বস্তুটো হৈ আছিলে যেনেকা তাতে যি হ'ব খাটাং এইটো হ'বই মানে আৰু তাক কোনো চেঞ্জ কৰা নহ'ব সো এই মোগলৰ ফাৰ্ষ্টতে এইখিনি বস্তু আমি মোগলৰ নিয়মত আছিলে এতিয়া আমি চাওঁ কিং মোগলৰ সময়তে মেইনলি কোনে সব চলাই আছিলে এইটো বস্তু কিং যে কিং আছিলে তেওঁৰে আন্ডাৰতে সব হৈ আছিলে তাৰপিছত কিং এতিয়া আমি এখন কিতাপ যেনেকা ডক্টৰ জেমছ সৰকাৰে মেনশন কৰিছিলে পাৰ্চো এৰাবিক সিস্টেম ইন ইণ্ডিয়ান সেটিংছ তেওঁৰ এখন কিতাপ এইখনতে পাইছো যে কিং তেওঁৰ মত এইখন কিতাপত তেওঁ লিখিছিলে যে কিং ওয়াজ দা সোভাৰেইন হুজ ৰুল ওয়াজ পেটাৰ্নেলিষ্টিক ইন নেচাৰ তেওঁ এজন পেটাৰ্নেল হিচাপে তেওঁ বস্তুবোৰ যিমান উচিত হ'ব লগা বস্তু এইখিনিয়ে তেওঁ কৰিব তেওঁৰ কামে আছিলে তেওঁৰ মেইন ফাংচন আছিলে কি মেইনটেইন দা ল এণ্ড অৰ্ডাৰ ইন কিংডম যি তেওঁৰ ৰাজত্ব এৰিয়া আছিলে এইটোতে তেওঁৰ যিবোৰ তেওঁৰ যিবোৰ শাসন ব্যৱস্থা আছিলে গোটেই যিমান চিভিল সাৰ্ভিস আছিলে তেওঁৰ গোটেইখিনি কভাৰ কৰিব আৰু তাৰপিছত নট অনলি এইখিনি যে ইণ্টাৰনেল যিমান যিবিলাক প্ৰব্লেম আছে বা তেওঁৰ বাউণ্ডাৰীত তেওঁৰ কিংডমৰ বাউণ্ডাৰীত যিবোৰ প্ৰব্লেম আছে এইবোৰো তেওঁ চাব লগতে প্লাস কালেক্ট ৰেভিনিউ যি ৰেভিনিউ আছে সেইখিনিও কালেক্ট কৰিব সো তা পুৰা এডমিনিষ্ট্ৰেশ্যন যি এডমিনিষ্ট্ৰেটিভটি আছিলে গোটেইখিনি আছিলে কিংগৰ আন্ডাৰত আৰু তেওঁ মোষ্টলি এজন কি আছিলে সকলোৰ ৱেলফেয়াৰ তেওঁ কাম কৰি আছিলে ৱেলফেয়াৰ অফ দা পিপুল যিমান তাতে প্ৰজা আছিলে সকলোৰ মানে ভাল বা উন্নত হোৱাটো তেওঁ বিচাৰিছিলে আৰু তেনেকাই তেওঁলোকে তেওঁ কাম কৰি আছিলে সো এন্টাৰ এডমিনিষ্ট্ৰেটিভ মেচিনাৰী এইটো আছিলে কিংগৰ আন্ডাৰত কিন্তু তেওঁ বেলেগ বেলেগ বিভাগত তেওঁ বেলেগ বেলেগ কাৰণে তেওঁ মোগলৰ এই এডমিনিষ্ট্ৰেটিভত তেওঁৰ শাসন ব্যৱস্থাত মোগল প্ৰশাসনত তেওঁ সংগঠন কৰিছিলে বেলেগ বেলেগ এই কৰ্মভাৰটো বেলেগ বেলেগ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁ বেলেগ বেলেগ যেনেকা এই মুৰব্বী তেওঁ হেৰি কৰিছিলে এপইণ্টমেণ্ট দিছিলে যেনেকা আজিৰ যুগত প্ৰাইম মিনিষ্টাৰে হওক গোটেইখিনি চোৱা মেলা নকৰে তেওঁৰ আন্ডাৰতে বহুত কিবা বিভাগ আছে আৰু বিভাগত যেনেকা বেলেগ বেলেগ মিনিষ্টাৰ আছে তেওঁলোকে এইবোৰ লুক আফটাৰ কৰে সেম তেনেকা সেইটো সময়তে বেলেগ বেলেগ কামবিলাক চাবৰ কাৰণে এনেকা বেলেগ বেলেগ মিনিষ্টাৰৰ দৰেই বেলেগ বেলেগ আছিলে কিন্তু সেইবোৰ তেতিয়া মিনিষ্টাৰ নাছিলে তেওঁলোকে বেলেগ নাম আছিলে যেনেকা মীৰ বক্সি তাৰপিছত দিৱান তাৰপিছত সুদৰ তেনেকা মীৰ সামান এইবোৰ আছিলে তেওঁলোকৰ বেলেগ বেলেগ কৰ্মভাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সাপোজ ৰেভিনিউৰ কাৰণে দিয়া আছিলে মীৰ বক্সি তেওঁ যিমান ৰেভিনিউ প্ৰব্লেম আছিলে সেই মোগল শাসনৰ সময়ত সেম তেনেকা মীৰ বক্সিক দিয়া হৈছিলে বেলেগ ৰেভিনিউৰ কাৰণে চাবৰ কাৰণে তাৰপিছত মীৰ সামান তেওঁ আছিলে ফেক্টৰীজ আৰু ষ্ট'ৰ্ছ এইবিলাকৰ যিমান ভাগ আছে এইবোৰ চাবৰ কাৰণে এইবোৰ বস্তু কিন্তু আমি আৰু এটা বস্তু জানিব পাৰো যে এজন মোগলৰ সময়তে মানে মোগল সম্ৰাটৰ সময়তে শাসন ব্যৱস্থাবোৰো বেলেগ বেলেগ আছিলে সাপোজ
বাবৰ, ঔৰংগজেব, আকবৰ, জাহাংগীৰ, শাহজাহান, ঔৰংগজেব, হুমায়ুন, তেওঁলোকৰ যে শাসন ব্যৱস্থা যে মোগলৰ সময়তে এডমিনিষ্ট্ৰেটিভ চিষ্টেম সকলো সম্ৰাটৰ সময় যে একে আছিলে সেইটো কথা নহয়, চবৰ ক্ষেত্ৰত বেলেগ বেলেগ আছিলে। যেনে এইবিলাক ইহঁতৰ ক্ষেত্ৰতো কি আছিলে, চাপোজ এইখিনি গোটেই সম্ৰাটৰ মাজত কোন আছিলে, কিং যিবোৰ আছিলে মোগল কিঙৰ মাজত আকবৰক সকলোৱে ভাল বুলি জানিছিলে, চেম তেনেকা ঔৰংগজেবক সকলোৱে বেয়া পাই আছিলে। চেম মোগল এডমিনিষ্ট্ৰেটৰ সময়তো তেনেকা বেলেগ বেলেগ বোৰ অলপ অলপ চেঞ্জ হৈ আছিলে চিষ্টেমবোৰ। যেতিয়া ৰুলাৰ চেঞ্জ হয় তেতিয়া বস্তুবোৰো অলপ অলপ চেঞ্জ হৈ আছিলে, কিন্তু কিছুমান বস্তু একে আছিলে। চাপোজ যি ৰেভিনিউ ফিনান্স চাব তেওঁ মীৰ বক্সি আছিলে, যে তাৰপিছত দিৱান যোন আছিলে তেওঁ ৰেভিনিউ আৰু ফিনান্স চাব আছিলে। মীৰ বক্সি যোন আছিলে তেওঁ মিলিটাৰী ডিপাৰ্টমেণ্টটো চোৱা ভাৰ আছিলে মীৰ বক্সি। তাৰপিছত মীৰ চামান যি আছিলে তেওঁৰ চাৰ্জত আছিলে ফেক্টৰীজ তেনেকা। তাৰপিছত এই ৰেভিনিউ আৰু ফিনান্সৰ আণ্ডাৰত আছে দিৱান, যি কিংৰ লগত চবতকে বেছি ৰিলেটেড তেওঁ আছিলে। চেম তেনেকা মোগল সম্ৰাটৰ সময়ত তেনেকা চব যিবোৰ আছে গোটেইবোৰ বেলেগ বেলেগ আছিলে। তো এনেকা চিষ্টেমত আৰু মেইনলি সিহঁতে এটা বস্তু সিহঁতে পুৰা কিংটো এবছলিউটলি ফ্ৰী আছিলে ল'বিলাক বনাবৰ কাৰণে দেশৰ। যিমান মানে আমাৰ তেতিয়া মোগলৰ ৰাজত্বৰ কালত কিং হি ৱাজ এবছলিউটলি ফ্ৰী টু মেক এনি লজ, বাট দিছ কুড নট বি ক্ৰছ কৰিব নোৱাৰে। কোৰাণৰ যি ল আছে সেইটো সিহঁতে মানে ফ'ল' কৰিছিলে, ক্ৰছ কৰা নাই। চ' এতিয়া আমি মোগল ৰুলত যিবোৰ এইখিনি আলোচনা কৰিম যে দিৱান, মীৰ বক্সি, মীৰ চামান এইবোৰ কি আছে, সিহঁতৰ কাম কি তেওঁলোকক এডমিনিষ্ট্ৰেটিভ দিয়া হৈছে। অলৰেডি আমি ক'লোৱে যে কি দিৱানটো কি আছিলে, যিমান এই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আৰু কিং অফ দা তেওঁ কি কৰিছিলে অকেশ্যন, তেওঁক দিৱানে তান এণ্ড দিৱানে হাছান বুলি কোৱা হৈছিলে। আকৰ্ডিং টু আবুল ফজলৰ মতে কি আছিলে, দিৱানে অনলি ৰয়েল ট্ৰেজাৰী এণ্ড ছুপাৰভাইজড দ্য ইনকাম এক্সপেণ্ডিচাৰ, যিমান ইনকাম আৰু খৰচাটো আৰু যিমান এক্সপেণ্ডিচাৰ এইখিনি দিৱানে আবুল ফজলৰ মতে আছিলে। চ' দ্য এণ্টায়াৰ ৰেভিনিউ চিষ্টেম ৱাজ আণ্ডাৰ হিজ কণ্ট্ৰল। গোটেই যিমান ৰেভিনিউ চিষ্টেম কৰ আছিলে এইবোৰ তেওঁ গোটেই দিৱানৰ আণ্ডাৰতে আছিলে। তাৰপিছত তেওঁ ফিক্স কৰে নিউলি যিমান নতুন যিবোৰ কৰ স্থাপন কৰা হ'ব এইটো এৰিয়াত, বা তেওঁলোকৰ নতুন যি এৰিয়াটো আহি চাপ'জ তেতিয়া সময়ত কি আছিলে, এজন ৰজাই এইটো এৰিয়া যুদ্ধ কৰি এইখিনি লৈ ল'লে, যুদ্ধ কৰি জিকিলে, তেতিয়া এইখিনি তেওঁৰ হৈ গ'ল। তেতিয়া তেওঁৰ এইখিনি নতুন হৈ গ'ল, তেতিয়া ইয়াৰ পৰা কৰ ব্যৱস্থাও ল'ব লাগিব। তো এই গোটেইখিনি কাৰ আণ্ডাৰত আছিলে, দিৱানৰ আণ্ডাৰত আছিলে। আৰু অকলে এইখিনি নহয়, অলছ' তেওঁৰ কি আৰু আছিলে, ইমাৰ্জেঞ্চিৰ সময়ত হি পাৰফৰ্ম মিলিটাৰী ডিউটিজ। ইমাৰ্জেঞ্চিৰ সময়ত দিৱানৰ আৰু এটা কাম আছিলে যে মিলিটাৰী ডিউটিজটো কৰা। চ' মষ্ট ইম্পৰ্টেণ্ট হ'ল এইটো দিৱানৰে মষ্ট ইম্পৰ্টেণ্ট ৰুল আছিলে, যিমান আমি 4-5জনৰ মাজত যিবোৰ পালোঁ। একচুৱেলি 4জন বা 5জন নহয়, আৰু আছিলে বহুত, যিবোৰ চাপোজ তেতিয়া আজিৰ যুগত মোবাইল আছে, মিডিয়া আছে, তেতিয়া এইবোৰ নাছিলে। তেতিয়া কি আছিলে, নিউজ ৰিটাৰ আছিলে, তাৰপিছত পোষ্টেল ডিপাৰ্টমেণ্ট আছিলে, এইবোৰ আছিলে। চ' এইবোৰৰ কাৰণেও বেলেগ বেলেগ ভাগ আছিলে। চ' দিৱানৰ মানে কি আছিলে, তেতিয়া সেই সময়ত কোনো কাউন্সিল, আজিৰ যুগত কাউন্সিল আছে, কিন্তু তেতিয়া কি আছিলে, কোনো কাউন্সিল নাছিলে, ডাইৰেক্ট দিৱান। কাউন্সিলৰ নামতে কোন আছিলে, দিৱান আছিলে। তো তেওঁক চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, পুৰা যিমান এম্পায়াৰ আছিলে গোটেই চিফ এডমিনিষ্ট্ৰেটিভ, আমি আজিৰ লেংগুৱেজত যদি ক'ব বিচাৰোঁ তেনেহ'লে চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ বুলি ক'ব পাৰোঁ। তো তেওঁৰ ডিউটি এইখিনি আছিলে। তাৰপিছত তেওঁ যিমান ফাণ্ড ক'ত কি ৰোডৰ কাৰণে বা কনষ্ট্ৰাকশ্যন অফ ৰোড হওক, কি কিবা বনাব লাগে ডেভেলপমেণ্টৰ কাৰণে,
কিবা বহুত প্ৰয়োজনীয় কিবা ল'ব লগা হৈছে তাতে ডিসিশন এইখিনি তেওহে দিৱানৰ আন্ডাৰতে আছিলে আৰু তেও এইটো ৰিমুনাৰেশনটো তেও এটা গুড ৰিমুনাৰেশনৰ আন্ডাৰত তেও এইখিনি কৰি আছিলে সো দিৱান আমি এতিয়া জানিব পাৰিছো যে এই মুঘল এম্পায়াৰৰ সময়ত যিটো দিৱান আছিলে তেওৰহে সবতকে বেছি কি আছিলে এক্সটেনসিভ পাৱাৰ আছিলে আৰু তেওৰ বহুত ইম্পৰ্টেন্ট তেওৰ ইম্পৰ্টেন্সও আছিলে তেতিয়া নেক্সট আমি চাম মীৰ বক্সিটো কি আছিলে মীৰ বক্সি এতিয়া তেও আছিলে এটা সেম এজন মিনিষ্টাৰৰ জৰিয়তেই হয় এজ আ কমান্ডাৰ অফ দ্য এন্টায়াৰ মিলিটাৰী যিমান কমান্ডাৰ আছিলে তেওৰ কি আছিলে মেইন আছিলে মীৰ বক্সি সো তেওক চিফ এডভাইজাৰ তেওক কিংগৰ মানে ৰজাৰ চিফ এডভাইজাৰ বুলি কোৱা আছিলে বিকজ কেতিয়া কত যুদ্ধ হ'ব কেতিয়া কত কিমান সৈন্য দিব লাগিব কিমান সৈনিক ৰেডি কৰিব লাগিব এই গুটেইবোৰ তেওৰহে আন্ডাৰত ৰেকৰ্ডত আছিলে সো এই বস্তুটো তেও গুটেই ৰেকৰ্ডছখিনি মানসাবদাৰ বুলি কোৱা আছিলে তাতে তেও হিসাব ৰাখিছিলে হিসাবটো মানসাবদাৰৰ যি স্পেচ হয় তাতে তেও এই হিসাবখিনি দিছিলে তাৰ ফাংচন আছিলে ৰিক্ৰুটমেন্ট কৰা মেইনটেনেন্স কৰা তাৰ পিছত কন্ডাক্ট ওয়েলফেয়াৰ হিয়তৰ টেষ্ট কৰা আৰু ইনস্পেকশন কৰা হৰ্স তেতিয়া যুদ্ধ যোৱাৰ সময়তে কি আছিলে লগত আমি হৰ্স ম্যাক্সিমাম আমি কিছুমান বস্তু আমি পিকচাৰ বা যদি এইবোৰ ফটোগ্ৰাফ এইবোৰ আমি চালে গম পাওঁ তেতিয়া ৰজা কিহৰ ওপৰত সৈন্য গুড়াৰ ওপৰতে বহি আছিলে দ্যাট মিন্স হোৱাট তেও গুড়া লৈ তেও সো এই মীৰ বক্সিৰ আন্ডাৰত এইটো আছিলে তেও মেইনলি গুড়াটো লৈ গুড়া চেকিং কৰা সাপোজ এজন সৈনিক যদি গুড়াটো লৈ যুদ্ধত যাব বিচাৰিছে সেইটো সময়ত যদি এইটো হেলথ বেয়া থাকে তেনেহলে এইটো পৰি যাব পাৰে সো এইটো এটা যুদ্ধত হাৰি যোৱাৰ এটা ভয় আছে সো এইবোৰ তেও মীৰ বক্সিয়ে এইবোৰ গুটেইবোৰ ইনস্পেকশন কৰি আছিলে তাৰপিছত যুদ্ধটো মানে পুৰা যিমান যুদ্ধৰ যিমান ৰেডি হোৱাৰ এৰেঞ্জমেন্ট গোটেইখিনি মীৰ বক্সিৰ আন্ডাৰত আছিলে তেওক আমি মেইনলি চিফ এডভাইজাৰ বুলি ক'ব পাৰো ফৰ দা কিংগৰ লগত সো দেন নেক্সট হল মীৰ সামান কি আছিলে তেও ওয়াজ দা তেওক আমি এতিয়া আজি সেম মিনিষ্টাৰৰ দৰেই তেও ৰয়েল বিল্ডিং যিবোৰ আছিলে এইবোৰ দেখা শুনা কৰিছিলে ৰোড পাৰ্ক বিল্ডিং তাৰপিছত এই কাৰখানাজ যি ওয়াৰ্কশপ বুলি কওঁ আমি কাৰখানাবোৰ এইবোৰ তেওঁলোকে তেও লুক আফটাৰ কৰি আছিলে তেও ৰেসপন্সিবল আছিলে মেইনলি অলসো যি সাপ্লাই দিব লগা আছিলে provision for the stores যিবিলাক stores military যিবোৰ storesৰ supply দিব লগা আছে এইখিনিও তেওঁলোকে চাই he trade the commercial activities তেও কি কৰিছিলে commercial activitiesও এইবোৰ মেইনটেইন কৰে তাৰ পিছত এক্সপোৰ্টছ কৰিব লাগিব কি প্ৰয়োজন আছে তাৰ পিছত ৰজাক গুটেই বস্তুবোৰ জনোৱা এইবোৰ তো মীৰ সামান কি আছিলে এজ এ সিনিয়ৰ অফিচিয়েল আমি ক'ব পাৰো এজন সিনিয়ৰ অফিচিয়েল আছিলে এজ দিৱানে বিলায়ত বুলি ক'ব পাৰো আমি তেতিয়া তেওঁক দিৱানে বিলায়ত বুলিও কৈ আছিলে হু লুক যিমান ফিনান্সিয়েল প্ৰবলেম আছিলে অৰ্থনৈতিক এইবোৰো তেওঁ চাই আছিলে তাৰপিছত আমি চাম মুঘল সম্ৰাটৰ সকলো শক্তিশালী আছিলে আৰু প্ৰশাসন যথেষ্ট কেন্দ্ৰীভূত আছিলে ইহঁতৰ সময়ত কি আছিলে যিবোৰ গুটেই বস্তু আছিলে গুটেইবোৰে আমি শক্তিশালী আছিলে আৰু প্ৰশাসনো যথেষ্ট কেন্দ্ৰীভূত আছিলে ৰজাই ৰাজ্যৰ প্ৰতীক আছিলে আৰু সকলো শক্তি আৰু কৰ্তৃত্বৰ উৎস আৰু কেন্দ্ৰ আছিলে প্ৰাদেশিক যিবোৰ চৰকাৰৰ প্ৰশাসনিক সংস্থাৰ প্ৰকৃতিত বেছি নাছিলে মুঘলৰ এটা দক্ষ অসামৰিক সেৱা আছিলে এইটো এটা অত্যন্ত নগৰীয় প্ৰতিষ্ঠান আছিলে আমোলাতন্ত্ৰত নিযুক্তি আত্মীয়ৰ নীতিৰ ওপৰত আধাৰিত আছিলে কিন্তু এই কীট গৰখীয়া আৰু ৰজাৰ প্ৰতি ব্যক্তিগত আনুগত্য যিবোৰে বিষয়াসকল আছিলে মুখ্যতঃ কি আছিলে নিয়ম আৰু শৃংখলা বজাই ৰাখিবৰ কাৰণে আৰু ৰজাৰ স্বাৰ্থৰ সুৰক্ষাত নিয়োজিত আছিলে যি মানে ৰজাৰ স্বাৰ্থ যিমান ৰজাৰ অনলি স্বাৰ্থ দ্যাট মিন্স ৰজাৰ একো নহয় যি প্ৰজাৰ
ভাল হলে ৰজাৰ স্বাৰ্থ হ'ব লাগে এইটো তেওঁ মুহূৰ্ততে কি আছিলে এইখিনি তেওঁ মোগল সম্ৰাটৰ সময়ত তেতিয়া এইবোৰ বস্তু চাই আছিলে তাৰপিছত ৰজা আছিলে সাৰ্বভৌম আৰু যাৰ শাসন পিতৃতান্ত্ৰিক প্ৰকৃতিৰ আছিলে বিষয়াসকলৰ মুখ্য কাম আছিলে ৰাজ্যত আইন শৃংখলা বজাই ৰখা যিমান এইবিলাক সদৰে হওক মুহতাসিব তাৰপিছত দিৱান মীৰ বক্সি মীৰ সামান এইবোৰ সবেই আছিলে কি মেইনলি যি ৰাজ্যত আইন শৃংখলা বজাই ৰখা সেইটো হল মুখ্য কাম আছিলে তেতিয়াহে ৰাজ্যখনো শান্তিত থাকিব আৰু ৰজাও শান্তিত থাকিব পাৰে সো গোটেই প্ৰশাসনিক যন্ত্ৰটো ৰজাৰ চাৰিওফালে ঘূৰি আছিলে এজন পৰোপকাৰী সত্যচাৰী হিচাপে যি জনসাধাৰণৰ কল্যাণৰ বাবেও কাম কৰিছিলে এইটো সম্পূৰ্ণৰূপে ৰাজতন্ত্ৰ আছিলে শাসনৰ ঐশ্বৰিক অধিকাৰৰ ওপৰত আধাৰিত তেওঁ সকলো শক্তিশালী আৰু সৰ্বোচ্চ আৰু সকলো কৰ্তৃপক্ষৰ উৎস আৰু ন্যায়ৰ মুৰব্বী আছিলে এইটো কোন আছিলে ৰজা সো সদৰ যি তাৰপিছত ৰজা যিমান বেলেগ বিষয়াসকলৰ যিবোৰ মুখ্য তেওঁলোকৰ কাম ভগাই দিছিলে সিহঁতেও সবে কামখিনি কি কৰিছিলে মুখ্য ৰূপে পৰিচালনা কৰিছিলে যেনেকা মীৰ বক্সিয়ে গোটেইখিনি পৰিচালনা ধুনীয়াকে পৰিচালনা কৰিব লগা আছিলে তেনেকা মীৰ সামানেও তেওঁৰ ডিউটি গোটেইখিনি কৰিব লগা আছিলে তাৰপিছত সদৰ যি আছিলে তেওঁ সদৰ ৱাজদা কি আছিলে এইটো তেওঁ ন্যায়িক আছিলে ন্যায়ৰ চিফ জাষ্টিস তাতে মানে ল তাৰপিছত দুটা ডিপাৰ্টমেন্ট আছিলে এটা হল জাষ্টিস আৰু এটা আছিলে জুডিশিয়েল ফাংচন যি মানে কাজী তাক আমি কাজী বুলি ক'ব পাৰো যি তেওঁ জুডিশিয়েল যিমান ন্যায় কৰিব লগা আছিলে এইখিনি তেওঁ ডিসাইড কৰিছিলে যিমান কেसेस আছে গোটেইখিনি তেওঁ মুসলিম ল আৰু কিংগৰ মতে এইটো বিচাৰ কৰি আছিলে মেক্সিমাম তেওঁৰ পাৱাৰ অফ জাষ্টিস তেওঁৰ যি পাৱাৰ আছিলে এইটো এগেইনষ্ট কিংগৰ মতে চলি আছিলে যি কিং যে আছিলে তেওঁৰ মতে চলি আছিলে সো যিমান কাজী আমি ডাইৰেক্টলি কাজী বুলি ক'ব পাৰো সো কাজীজ অফ হেতু মুঘল পিৰিয়ডত মেক্সিমাম কাজীবোৰ কি আছিলে সিহঁতে ন্যায়িক বিচাৰে কৰিছিলে কিন্তু জেন শংকৰ যে তেওঁ এইখন কিতাপ যে লিখিছিলে এইখনত তেওঁ কিছুমান বস্তু উল্লেখ কৰিছিলে যে তেওঁ কৈছিলে এইটো কিছুমান এক্সেপশনৰ বাহিৰে গোটেইবোৰ কি আছিলে বিচাৰ যিবোৰ হৈছিলে এইবোৰ ভাল নাছিলে একৰ্ডিং টু জেন সৰকাৰ তেওঁৰ এই কিতাপখনতে লিখিছিলে সো তাৰপিছত মুহতাসিব নেক্সট আমি চাম মুহতাসিবৰ কাম কি আছিলে তেওঁ এজন ৰিলিজিয়াছ মেন আছিলে ৰিলিজিয়াছ ইন নেচাৰ তেওঁৰ ডিউটি যে আছিলে ৰিলিজিয়াছ ডিউটিজ তাৰপিছত যিমান মাৰ্কেটত যি ৰেগুলেশ্যন তাৰপিছত ইনস্পেকশন কৰা সাপোজ ওয়েট এইবোৰ তাৰপিছত মেজাৰমেন্ট এইবোৰো তেওঁৰ এই মুহতাসিবৰ কাম আছিলে তাৰপিছত যিবোৰ বস্তু ইউজ হৈ আছে এইবোৰৰ মেজাৰমেন্ট এইবোৰ মুহতাসিবৰ কাম দেন কিছুমান বস্তু ইয়াতে সিহঁতে নিউজ সাপোজ আদাৰ যিবিলাক বস্তু এই পাঁচটা যি দিৱান মীৰ বক্সি মীৰ সামান সদৰ মুহতাসিব এই পাঁচটা মেইনলি মুখ্য আছিলে যি পাঁচজন তেওঁৰ মুখ্য কৰ্মী আছিলে তাৰ পিছতো কিছুমান বস্তু যিবোৰ আছিলে এইটোও ইম্পৰ্টেন্ট আছিলে যেনেকা নিউজৰ ক্ষেত্ৰত নিউজ যিবিলাক ৰিটেন হৈ আছিলে এইটো কমিট কানেক্ট আছিলে কিংগৰ লগত সাপোজ যিবিলাক কিবা এটা নিউজ লিখিব লগা আছে তেতিয়া এজন নিউজ ৰাইটাৰ হ'ব লাগিব কিন্তু এই নিউজ ৰাইটাৰতে আকৌ তেওঁ যি মন যায় এইটো লিখি ল'ব তাৰপিছত নহ'ব এইটো তেওঁ ৰজাৰ লগত কানেক্ট হ'ব লাগিব আৰু ৰজাইহে এইটো পাৰমিশন দিব লাগিব তেতিয়াহে তেওঁ এইটো লিখিব পাৰিব মেইনলি এইটো আছিলে নিউজ ৰাইটাৰত তাৰপিছত ইয়াতে পোষ্টেল ডিপাৰ্টমেন্টও আছিলে যেনেকা পোষ্টেল ডিপাৰ্টমেন্টৰ দাৰোগাই ডাক চৌকী তাকে কি তেতিয়া কি বুলি কৈ আছিলে দাৰোগাই ডাক চৌকী এইটো এটা ডিউটি আছিলে য'ত নিউজ বিভিন্ন কিংডম যে ৰজাৰ যি কিংডম আছিলে এই কিংডমৰ পৰা বিভিন্ন ধৰণৰ
কিবা খবৰ বাতৰি আহিব কাৰণে ৰজাৰ তাতে আহি পাব কাৰণে তেওঁলোকে এইটো বস্তু কিবা অলপ দেৰিকে নোহোৱা দেৰি হৈ যাব বেলেগ প্ৰসেছত আহিলে বা হয়তো হেৰাই যাব কিবা হ'ব সেইটো বস্তুৰ কাৰণে ৰজাৰ তাতে সোনকালে আহিব কাৰণে এই বস্তুটো তেওঁলোকে কৰিছিলে ষ্টাৰ্ট কৰিছিলে সো মেইনলি তেওঁলোকে এইটো বস্তু সেইটো সময়তে কৰিছিলে তাৰ পিছত পোষ্টেল যি ব্যৱস্থা আছিলে সেইটো ৰজাৰ লগত ৰিলেটেড আছিলে মেইনলি চেন্ট্ৰেল চেন্ট্ৰেল এইখিনি ভাগ আছিলে যিবোৰ এইবোৰ আমি দিৱান মীৰবক্সি মীৰ সামান সদৰ মুহতাসিব বা নিউজ ৰাইটাৰ অৰ পোষ্টেল মেন এই গোটেইবোৰ কি আছিলে চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ চেন্ট্ৰেলৰ এটা পাৰ্ট যি আমি শৰ্টকাটকে এইখিনি ক'ব পাৰো যে দিৱানৰ ভাগত আছিলে ৰাজহ আৰু বিত্তৰ দায়িত্ব মীৰবক্সিৰ ভাগত আছিলে সামৰিক বিভাগৰ মুৰব্বী আছিলে তেওঁ আৰু মীৰ সামান আছিলে কাৰখানা আৰু দোকানৰ দায়িত্বত সদৰ আছিলে ন্যায়িক বিভাগৰ মুৰব্বী তাৰপিছত মুহতাসিব আছিলে ধৰ্মীয় যিমান কৰ্তব্য বা ধৰ্মীয় যিবোৰ ৰুলছ ৰেগুলেশ্যন এইবোৰ আছিলে সো এইখিনি আমি যি পাঁচজন পালো চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ চিষ্টেমত এই পাঁচজনে মেইনলি আছিলে তাৰপিছত যি ভাগ আছিলে সেইটো হ'ল প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন মানে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত গোটেই ৰাজ্যখনত কি আছিলে বহুত প্ৰদেশক বিভক্ত আছিলে বিভিন্ন মোগল শাসনৰ অধীনত সংখ্যাটোও পৃথক পৃথক আছিলে এইমাত্ৰ মই অলপ আগতে কৈছিলো যে কি বাবৰ হুমায়ুন তাৰপিছত আকবৰ জাহাংগীৰ শাহজাহান তাৰপিছত ঔৰংগজেব তেওঁলোকৰ শাসনকালত কি আছিলে বহুত বস্তুবোৰ কিছুমান বস্তু যিবিলাক এই চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ চিষ্টেম হওক অৰ প্ৰভিন্সিয়েল চিষ্টেম হওক এইবোৰ বস্তুত কি আছিলে এডমিনিষ্ট্ৰেশ্যনটোত যদিও মুখ্য কাৰ্য যিবিলাক কৰ্মভাৰ দিয়া হৈছিলে এইখিনি যদিও একে আছিলে কিন্তু সিহঁতত কিছুমান বস্তু শাসনতন্ত্ৰত অলপ চেঞ্জ হৈছিলে যেনেকা এই গোটেই ষ্টেটত কি আছিলে প্ৰদেশত বিভক্ত আছিলে বেলেগ বেলেগ প্ৰদেশত বিভক্ত আছিলে বেলেগ বেলেগ সময়ত যেনেকা আকবৰৰ সময়ত 15 আছিলে প্ৰদেশ জাহাংগীৰৰ সময়ত আছিলে 17 প্ৰদেশ প্ৰভিন্সেছ মানে বেলেগ বেলেগ প্ৰভিন্সেছ আছিলে প্ৰদেশটোত ভাগ কৰা হৈছিলে তাৰপিছত ঔৰংগজেবৰ সময়ত আছিলে এইটো 21 সো বেলেগ বেলেগ প্ৰভিন্সেত এইবোৰ দিয়া হৈছিলে তো তেতিয়াও কি আছিলে এই বিভিন্ন ধৰণৰ এৰিয়াজ সিহঁতক বিভিন্ন ধৰণৰ বিষয়াসকলৰ সৈতে দিয়া হৈছিলে যেনেকা যিবোৰ কৰ্মভাৰ দিয়া আছিলে চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত যেনেকা আছিলে আমি 5 জন 6 জন 7 জন এনেকা পাইছো যেনেকা দিৱান সুবেদাৰ এইবোৰ তাৰপিছত সেম এইবোৰ প্ৰভিন্সেছতো কি আছিলে প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনতো তেনেকা অলপ বেলেগ আছিলে তাতে আৰু অলপ বেছি আছিলে যিবিলাক বিষয়াসকল সাপোজ তাতে বিষয়াসকল হৈছে সুবেদাৰ দিৱান সদৰ অমিল বক্সি পুটদাৰ ফৌজদাৰ কুতৱাল ওয়াকে নাবিস এইখিনি এই নজনক মেইনলি ইন্ডিভিজুৱেলি সিহঁতক ডিফাৰেণ্ট এৰিয়াজ ইনচাৰ্জক দিয়া হৈছিলে এই নজনক বেলেগ বেলেগ ইনচাৰ্জৰ সুবেদাৰ অলমোষ্ট আমি সুবেদাৰ দিৱান কোনটো অলমোষ্ট আমি বুজিব পাইছো তথাপিও প্ৰভিন্সৰ খিনি অলপ বেলেগ হয় সাপোজ সুবেদাৰ ইচ প্ৰভিন্সত কি আছিলে এজন সুবেদাৰৰ আন্ডাৰত আছিলে এটা প্ৰভিন্স তেতিয়াহে হ'ব তাৰ আন্ডাৰত লাইক গভৰ্ণৰ যেনেকা আমাৰ ষ্টেটত কি আছে এজন গভৰ্ণৰ হয় সেম তেনেকা এখন প্ৰদেশত কি আছিলে এজন সাপোজ আকবৰৰ সময়ত 15 প্ৰদেশ আছিলে তেতিয়া সুবেদাৰ কিমান হ'ব 15 হ'ব সেম তেনেকা জাহাংগীৰত যেতিয়া 17 প্ৰদেশ আছিলে তেতিয়া সুবেদাৰ কিমান হ'ব 17 হ'ব ঔৰংগজেবৰ সময়ত 21 আছিলে দেন তাতে কি হ'ব 21 সেম তেনেকা লাইক গভৰ্ণৰ আছিলে যেমন যেনেকা ডিউৰিং এই আকবৰৰ সময়ৰ পৰাই এই ডেজিগনেশ্যনটো
আকবৰৰ সময়ৰ পৰাই ডেজিগনেশ্যন চিপা সালাৰ বুলি কোৱা হৈছিলে এইটো বিভিন্ন অফিচিয়েলত, কিন্তু সুবেদাৰহে হ'ল কি মিনি কিং। সুবেদাৰক আমি মিনি কিং বুলি ক'ব পাৰোঁ। তেওঁ মানে যেনেকা আমাৰ ইয়াতে গভৰ্ণৰ যেনেকা সেম তেনেকা সুবেদাৰৰ কাম আছিলে ফৰ দ্য মেইনটেনেন্স অফ ল অৰ্ডাৰ কন্ট্ৰল লোকেল আৰ্মি গোটেইবোৰ সুবেদাৰৰ আণ্ডাৰতে আছিলে। আৰু তেওঁ যদি ইচ্ছা কৰে তেওঁ এপইণ্টমেণ্ট ৰয়েল ফেমিলিৰ পৰা যেনেকা এইটো এপইণ্টমেণ্টটো কোনে কৰিছিলে এই সুবেদাৰক কিংগে কৰিছিলে, আৰু এটা ৰয়েল ফেমিলি চাইহে তাৰ সুবেদাৰৰ এপইণ্টমেণ্ট দিয়া হৈছিলে সেইটো সময়ত। তাক এপইণ্টমেণ্টটো অফিচিয়েলে হৈ আছিলে, আৰু কিছুমান সুবেদাৰত কিছু অলপ মুৰব্বী টাইপক চাই দিয়া হৈছে, কিন্তু তেনেকা নহয়। কিছুমান সুবেদাৰ যিবোৰ আছিলে সিহঁতক ইয়ংৰ মাজতো দিয়া হৈছিলে কিছুমান সুবেদাৰ। চ' আমি এইটো ক'ব নোৱাৰিম যে অনলি মুৰব্বী চাই কিনিয়ে যে তাক সুবেদাৰ বুলি দিয়া হৈছে তেনেকা নহয়। কিছুমান ইয়ংগো আছিলে আৰু তেওঁলোকে ভাল এবিলিটিও আছিলে যে চলাব পাৰিছে। চ' এইখিনি আছিলে সুবেদাৰৰ কাম। দেন হ'ল দিৱান আমি অলৰেডি তেওঁ দিৱানকো ছেইম এপইণ্টমেণ্ট চুলতানে এপইণ্টমেণ্ট কৰিছিলে, আৰু কিন্তু সুবেদাৰক লৈহে তেওঁ দিৱানক এপইণ্টমেণ্ট কৰিছিলে, সুবেদাৰৰ মতামতটো লৈ। চ' এইটো পেৰালাল তেওঁ অফিচটো এইটো ছেইম অফিচটো সুবেদাৰৰ নিচিনাই পেৰালালত দিৱানৰ আছিলে। তেওঁ এক্সপেণ্ডিচাৰ ইনকাম আৰু এক্সপেণ্ডিচাৰৰ পাৰ্টটো তেওঁ চাই আছিলে, যিবোৰ এক্সপেণ্ডিচাৰ খৰচা হ'ব বা ইনকাম হ'ব সেইটো কেনেকা মেনেজ কৰিব লাগে, বা ইয়াতে কিমান ইনকাম এইটো চ'ৰ্চটো ক'ত হ'ব লাগিব, এইবোৰ বস্তু দিৱানে চাই আছিলে। চ' মেইনলি তেওঁ প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত কালেকশ্যন অফ ৰেভিনিউ সেইটোও তেওঁৰ আণ্ডাৰতে আছিলে দিৱানৰ। তাৰপিছত আমি চাম চদৰৰ মতে কি আছিলে, তেওঁকো এপইণ্টমেণ্ট দিছিলে কোনে কিঙৰ আণ্ডাৰত ফ্ৰী, কিন্তু তেওঁক দিৱান বা সুবেদাৰৰ পৰা ফ্ৰী আছিলে। চদৰক কি আছিলে এপইণ্টমেণ্ট বাই কিং হ'লেও কমপ্লিটলি ফ্ৰী আছিলে। মানে যেনেকা দিৱানক সুবেদাৰক লৈ পেলাই দিৱানক তেনেকা নহয়, চদৰ কমপ্লিটলি ডিপেণ্ডেণ্ট। তেওঁ সুবেদাৰ বা দিৱানৰ পৰা ছেপাৰেট আছিলে, আৰু তেওঁ সিহঁতৰ লগত কোনো তেওঁ এজন ৰিলিজিয়াছ পাৰ্চন আছিলে। চদৰ এজন ৰিলিজিয়াছ পাৰ্চন হ'ব বিচাৰিছিলে তেওঁলোকে, আৰু তেওঁৰ লেণ্ড আৰু চেৰিটি এইবোৰৰ ডিষ্ট্ৰিবিউট কৰিছিলে লগত, ক'ত কিমান ডিষ্ট্ৰিবিউট কৰিব লাগে কি কৰিব লাগে এইখিনি সুবেদাৰে ডিষ্ট্ৰিবিউট কৰিছিলে। তাৰপিছত তাৰ সুবেদাৰৰ আণ্ডাৰতে কাজী বা মীৰ আদিল বুলি আমি তেতিয়া সিহঁতৰ আছিলে, সিহঁতেও চদৰৰ আণ্ডাৰত কাম কৰিছিলে। যেন কাজী বুলি যেতিয়া আমি আগত পাইছিলো নহয়, কাজী তেওঁ কি কৰিছিলে কিছুমান ক্ষেত্ৰত তেওঁ হিচাপ বা বিচাৰত অনা হৈছিলে, সেইটো ক্ষেত্ৰতো এই চদৰৰ আণ্ডাৰত মীৰ আদিল আৰু দা কাজী সিহঁতে চদৰৰ আণ্ডাৰত আছিলে। চ' নেক্সট আমি চাওঁ অমিলটো কি আছিলে। অমিল আছিলে অমিল হ'ল এজন ৰিভিনিউ কালেক্ট অফিচাৰ। তেওঁ যিমান ৰিভিনিউ আছিলে এইখিনি কালেক্ট কৰা আছিলে। তো তেওঁক কালেক্ট কৰাৰ সময়তে তেওঁ গোটেই এগ্ৰিকালচাৰেল লেণ্ড আৰু ফাৰ্মাৰ এইবোৰৰ বিষয়বস্তু তেওঁ জানিব লাগিব, নহ'লে তেওঁ কেনেকা আকৌ ৰেভিনিউটো কালেক্টৰ হিচাপটো মিলাব পাৰি, হিচাপটো মিলিব নে নাই সেইটো কেনেকা গম পাব। চ' ডেট মিনছ কি অমিল যে অকলে মেইনটেনেন্স অফ মানে এটা শান্তিপূৰ্ণ গোটেই যিমান হিচাপ আছিলে এই জমি এগ্ৰিকালচাৰ এইবোৰৰ তেওঁৰ ওচৰতে আছিলে, আৰু তেওঁ এইখিনিৰ লগতে তেওঁ কি আছিলে কৰ্কনচাৰ মোকদ্দমাজ এইবোৰক মোকদ্দমা যিবোৰ কেছ বা তেতিয়া সিহঁতে এইটো পাৰ্চী শব্দ মোকদ্দমা বুলি কয়, যেনেকা কেছ বুলি ক'ব পাৰো আমি আজিৰ যুগত কেছ, এইবিলাক যি কেছ ফাইল হয় জেনেৰেলি উৰ্দুত ফাৰ্চীত এইটোক মোকদ্দমা বুলি কয়। চ' তো এইখিনি বস্তুত তেওঁলোকৰ অমিলৰহে আণ্ডাৰত আছিলে চুপাৰভাইজ কৰা কেছবোৰ চোৱাত মিলাই এইবোৰ।
তাৰপিছত আমি চাম বক্সিৰ আণ্ডাৰত কি আছিলে বক্সি অলছো সেম অমিলৰ নিচিনাই আছিলে যেনেকা অমিল আছিলে সেম তেনেকা বক্সিটো সেম তেওঁৰ কিউংগনজ বুলি এটা কিউনেনজজ বুলি হয় এইটো এটা কি আছিলে এইটোৰ আণ্ডাৰত বহুত এটা ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন মুগল ৰেভিনিউ ষ্ট্ৰাকচাৰ তেওঁ এইটোৰ আণ্ডাৰত আছিলে এই বস্তুটো সেম বক্সিৰ আণ্ডাৰতে আছিলে আৰু তেওঁ এইখিনি এই কামখিনি তেওঁ ছুপাৰভাইজ কৰি আছিলে সো এই গোটেই বস্তুবোৰ তেওঁক এনুৱেল ইনকাম হওক যিমান হওক এইখিনি গোটেই চেক কৰি পেলাই কাৰ ওচৰত পঠাব লাগিছিলে কিংগৰ ওচৰত যিমান ইনকাম হওক এক্সপেণ্ডিচাৰ হওক তেওঁক মানে এইখিনি বস্তুবোৰ বক্সিয়ে এই বস্তুবোৰ কিংগৰ ওচৰতে পঠাব লাগে তাৰপিছত নেক্সট হ'ল পদ্দাৰ এইটো আছিলে মেইনলি কনচাৰ্ণ উইথ দ্য কালেকশ্যন অফ দ্য খেতিয়কৰ পৰা যি এইটোতো জমিৰ খেতিয়কৰ পৰা সাপোজ কিমান খেতি কৰিলে তাত কিমান বেনিফিট হ'ল খেতিয়কৰ পৰা ৰেভিনিউ কালেকশ্যন কৰাৰ কাম আছিলে পদ্দাৰৰ আৰু যিমান মানি হয় এইখিনি গোটেই দিৱানৰ ওচৰত তেওঁ ট্ৰেন্সফাৰ এইটো দিৱানৰ ওচৰতে তেওঁ দিৱানক ৰিচিভ কৰিব লাগিব তেওঁ লৈহে এইটো দিৱানৰ লগত তেওঁ ৰিলেটেড আছিল তাৰপিছত হ'ল ফৌজদাৰ জেনেৰেলি আমি শুনিবলৈ পাওঁ আৰ্মি ফৌজ শব্দটো ফৌজ ক'লে আমি জেনেৰেলি বুজিব পাৰোঁ যে কি হয় এইটো আৰ্মিৰ লগত ৰিলেটেড সো ফৌজদাৰ কি আছিলে ইনচাৰ্জ অফ প্ৰভিন্সিয়েল আৰ্মি তেওঁ আৰ্মিৰ ইনচাৰ্জ আছিলে ফৌজদাৰ জেনেৰেলি কি কৰিছিলে তেওঁ যিমান নেচেচাৰী একশ্যন আছিলে প্ৰভিন্সৰ সেইটো প্ৰদেশত বা কেনেকা এৰেঞ্জ কৰিব লাগিব আৰ্মি কেনেকা ভগাব দিব লাগিব হঠাৎকে তেতিয়া কি আছিলে মুগল প্ৰশাসনৰ টাইমত সাডেনলি এইফালে যুদ্ধ হয় সাডেনলি কোনোবাই সেইটো সাইডৰ পৰা আক্ৰমণ কৰে তেতিয়া লগে লগে কি কৰিব লাগিব সৈন্য সামন্ত সব ৰেডি কৰিব লাগিব তো এই বস্তুবোৰ সাডেনলি এজন এলাৰ্ট হৈ থাকিব লাগিব তো সো তেতিয়া এই ফৌজদাৰ যি তেওঁহে কি আছিলে এলাৰ্ট হৈ আছিলে যে কোনফালে কিমানজন সৈন্য দিব লাগিব তেওঁ এইটো বস্তু জানিব গ'লে কি জানিব লাগিব এৰিয়াৰ বিষয়েও জানিব লাগিব কি এৰিয়াটো কোনফালে আৰু এইটো এৰিয়াৰ সাপোজ কিমানখিনি সৈন্যৰ প্ৰয়োজন হ'ব সো ফৌজদাৰৰ এইখিনি কাম আছিলে তো এৰিয়াজ তাৰপিছত ডকাইট যিবোৰ আছিলে তেওঁ অলছো কি কৰিছিলে ৰেছপন্সিবল আছিলে যিমান ডকাইটছ এইবোৰ আছিলে সিহঁতকো এৰেষ্ট কৰা ফৌজদাৰৰ কাম আছিলে তেতিয়াৰ কি ডকাইট চকাইট হ'লেও যি অন্যায় এইবিলাক অস্ত্ৰ শস্ত্ৰ লৈ লুটপাট সেইবোৰো তেতিয়া হৈ আছিলে সো এইবোৰৰ কাৰণেও এজন তেওঁ ষ্টেণ্ড হৈ আছিলে কি এৰেষ্ট কৰিব তেতিয়াতো এৰেষ্ট পুলিচ নাই নহয় তেতিয়া এতিয়া যেনেকা আমি চাই আছো সেম তেতিয়াৰ যুগতো কি আছিলে কামবোৰ যিমান ৰেছপন্সিবিলিটিবোৰ তেনেকা ভাগ কৰি দিয়া হৈছিলে বেলেগ বেলেগ আণ্ডাৰত সুবাদাৰে হওক দিৱানে হওক সদৰে হওক অমিল বক্সি পুৰদাৰ ফৌজদাৰ এইবোৰ সকলোৰ আণ্ডাৰতে এটা গোটেইবোৰ কিহৰ কাৰণে দিয়া হৈছিলে যেতিয়া এই এডমিনিষ্ট্ৰেশ্যনটো শান্তিত পিচফুল হ'ব কাৰণে আৰু শান্তিত হ'ব কাৰণে আৰু যাতে ৰাজ্যত কি হয় শান্তি শৃংখলা বজাই থাকে সেইটো কাৰণে এইখিনি হৈ আছিল তাৰপিছত ফৌজদাৰৰ এটা ইম্পৰ্টেণ্ট ৰুল আছে তাতে তাৰপিছত আমি চাওঁ কোতোৱাল কি আছিলে তেওঁ এজন পুলিচ অফিচিয়েল আছিলে মেইনলি এজন পুলিচ অফিচিয়েল আছিলে হি ৱাজ ৰেছপন্সিবল ফৰ দ্য ল এণ্ড অৰ্ডাৰ তেওঁ কি কৈছিলে তেওঁ ৰেছপন্সিবল আছিলে ল আৰু অৰ্ডাৰটো এইবোৰ দিবৰ কাৰণে সাপোজ তেওঁ শাস্তি দিবৰ কাৰণে এজন থাকিব লাগে ন সো এই শাস্তি দিবৰ কাৰণেতো তেওঁক কোতোৱালেৰে কাম আছিলে তেওঁ কি কৰিব শাস্তি দিবৰ কাৰণে তাৰপিছৰটো হ'ল ৱাকি এণ্ড আবিছ জেনেৰেলি ৰেছপন্সিবল হ'ল ইনফৰ্মিং যিমান এইটো কমিউনিকেটত কিংগৰ লগত যি কমিউনিকেশ্যন এইটো কৰিবৰ কাৰণে ৰজাৰ লগত কি কৰিব লাগিব গোটেই বস্তুবোৰ এতিয়া আমি চাব পাৰোঁ সাপোজ ইয়াতে সুবেদাৰ আছে সুবেদাৰৰ কাম কৰি আছে দিৱানে দিৱানৰ কাম কৰি আছে তাৰপিছত সদৰৰ অমিলৰ কাম কৰি আছে বক্সিৰ কাম কৰি আছে পুটদাৰৰ কাম কৰি আছে ফৌজদাৰ গোটেইখিনি কলে চবে কাম কৰি আছে আৰু ৰজা তাতে কাম কৰিছে কিন্তু এই বস্তুবোৰ
এজন দুইজন তিনিজনক ৰজাৰ লগত কানেক্ট হৈ আছে, বাকীবোৰৰ কোনো ৰজাৰ লগত কানেক্ট নাই। এতিয়া ৱাকে নাবিছ, তেওঁ তাকেই ৱাকে নাবিছ বুলি কৈ আছিলে, ৱাকে নাবিছ, যি কি আছিলে তেওঁ গোটেই বস্তুবোৰ ৰজাৰ লগত ৰিলেটেড হৈ আছিলে। তেওঁ ৰজাক এইবোৰ বস্তু জনাই দিছিলে যে ৰজাৰ লগত তেওঁ ৰজাৰ লগত কানেক্ট নাথাকিলে কেনেকা এই বস্তুবোৰ কাম হৈ আছে না নাই কেনেকা জানিব। সাপোজ সুবেদাৰে কি কৰি আছে এইখিনি ৰজাক জনাব লাগিব। ৰজাৰ এতিয়া ছেটিছফাইড কে নাই সুবেদাৰৰ ওপৰত, এইখিনি কামখিনি কমপ্লিটলি হৈছে না নাই এইখিনি জনাৰ পিছতহে কিংগে বা ৰজাই নেক্সট ষ্টেপ ল'ব বিচাৰিব। সো এই বস্তুবোৰ গোটেই তেওঁৰ এটা বহুত ইম্পৰ্টেণ্ট ৰোল আছিলে ৱাকে নাবিছত। তেওঁ ডাইৰেক্টলি কি আছিলে গোটেই প্ৰভিন্সৰ যিমান এপইণ্টমেণ্টেড এইবোৰ আছিলে সিহঁতৰ যিমান যি বস্তু আছিলে সব ৰজাৰ লগত ৰিলেটেড হৈ আছিলে। সো আমি প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত এইখিনি জানিব পাৰিছো যে ৰজাই বহুত কেইজন এটা প্ৰদেশত নট প্ৰদেশৰ প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যনত এটা প্ৰদেশত কি আছিলে এটলিষ্ট 9জন কি আছিলে মুখ্য তেওঁ এপইণ্টমেণ্ট দিছিলে বিষয়াসকল, যিবোৰৰ কাৰণে গোটেইবোৰ মেইনটেইন আৰু ভালকে চলাবৰ কাৰণে এজন বিষয়া যথেষ্ট আছিলে। আৰু সিহঁতৰ দায়িত্বটো কমপ্লিট কৰি তেওঁলোকে কি কৰিছিলে তাতে শান্তিপূৰ্ণটো ৰক্ষা কৰিছিলে, যি চিষ্টেমেটিকেলি এইখিনিৰ পৰাই আমি জানিব পাৰো যে মোগল প্ৰশাসনত যদিও কি আছিলে এই কিছুমান বস্তু মে বি এটা ৰিলিজিয়াছ টাইপৰ হৈ গৈছিলে, কিন্তু এইবোৰ বস্তু কি আছিলে বহুত ধুনীয়াকে এটা চিষ্টেমেটিকেলি চলি আছিলে, যিবোৰ পলিটিকেল চিষ্টেমত আজিৰ যুগত যেনেকা সাপোজ এডুকেশ্যন মিনিষ্টাৰে এডুকেশ্যন চাই আছে ন, ফৰেষ্ট মিনিষ্টাৰে ফৰেষ্ট চেম তেনেকা বেলেগ যেতিয়া ৰেভিনিউ মিনিষ্টাৰে বেলেগ তেনেকা মেডিকেলৰ হেল্থ মিনিষ্টাৰে হেল্থৰ চেম তেনেকা সেইটো সময়তো কি আছিলে এই বস্তুবোৰ ধুনীয়াকে এটা প্ৰদেশো আছিলে। এজন ৰজাৰ সময়ত এটা প্ৰদেশৰ চিষ্টেমৰ পুৰা কাউণ্টিং আছিলে, যে আকবৰৰ সময়ত 15 প্ৰদেশ আছিলে, জাহাংগীৰৰ সময়ত 17 প্ৰদেশ আছিলে, আৰু ঔৰংগজেবৰ সময়ত 21 প্ৰদেশ আছিলে। আৰু এই গোটেই প্ৰদেশবোৰত কি আছিলে 9জনকে আছিলে, যিবোৰে ধুনীয়াকে যাতে ডেভেলপমেণ্ট উন্নত ব্যৱস্থাৰ কাৰণে বা শান্তিপূৰ্ণ চিষ্টেমেটিকেলি গোটেই বস্তুবোৰ হ'ব কাৰণে যে তেওঁলোকে এই বস্তুখিনি চলাই আছিলে মোগল মেডিয়েবল এডমিনিষ্ট্ৰেটিভ চিষ্টেমত। কিন্তু এইখিনি যে আমি এতিয়া প্ৰভিন্স চিষ্টেমত যিবোৰ চলি আছে এই বস্তুবোৰত এইবিলাক 9জন আছিলে। তাৰপিছত আৰু চিষ্টেম আছে সাপোজ ডিষ্ট্ৰিক্ট লোকেল এডমিনিষ্ট্ৰেশ্যন, দেন তাৰপিছত জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন এইবোৰো আছিলে। কিন্তু এইবোৰতো চেম তেনেকা বেলেগ মুখ্য বিষয়াসকল দিয়া আছিলে, কিন্তু এইবোৰ চাগে আমাৰ আজি সময়টোত কমপ্লিট নহ'ব, সেইটো কাৰণে এইখিনি আমি নেক্সট ডে আলোচনা কৰিম, যি প্ৰভিন্স ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যন আৰু ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন, জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন, এই তিনিটা এডমিনিষ্ট্ৰেশ্যন থাকি গ'ল। এইখিনি আমি নেক্সট ডে ক্লাছ আলোচনা কৰিম। সেইটো কাৰণে আজি আমি প্ৰভিন্সিয়েলাইজ এডমিনিষ্ট্ৰেশ্যনটোতে সিহঁতৰ যি ৰজাৰ যি পাৱাৰ আছিলে এইখিনিৰ পৰাই আমি বুজিব পাৰিছোঁ যে তেতিয়া মোগলৰ সময়ত প্ৰভিন্স এডমিনিষ্ট্ৰেশ্যনত সিহঁতে কেনেকা চলাই আছিলে। চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনত তাৰমানে কি মোগল ৰাজত্ব কালতো তাৰমানে কি আছিলে যেনেকা চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আছিলে তেনেকা প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন আছিলে, দেন জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন, আৰ্মিৰ এডমিনিষ্ট্ৰেশ্যন, গোটেইবোৰো কি আছিলে তেতিয়াও আছিলে। সো এইটোতকে আমি এটা এখন জাষ্ট ইমাজিন কৰিব পাৰো যে তেতিয়াও আমাৰ ভাৰতখন যে ইমানো বেয়া নাছিলে, যি আজিৰ যুগত যেনেকা যে ইমানো আণ্ডাৰ ডেভেলপড বা ইমানো অৱস্থাটো বেয়া নাছিলে বা আনচিষ্টেমেটিকেলি নাছিলে।
হেতু কাৰণে আমি জাস্ট তেতিয়া যেহেতু মুগলৰ আন্ডাৰত আছিলে হেতু কাৰণে তেওঁলোকে ম্যাক্সিমাম তেওঁলোকে আৰব ৰাজ্যবিলাকৰ আৰু মুছলিম ষ্টেট বিলাকৰ লগত ৰিলেটেড আছিলে কিন্তু সেইখিনি নহয় যে তেতিয়া যে সিহঁতে অত্যাচাৰ কৰিছিলে বা জুলুম কৰিছিলে বেলেগ ৰিলিজিয়ন বা ধৰ্মবিলাকৰ ওপৰত কিয় আমি বহুত যিবোৰ কিংৰ লাইফ হিষ্ট্ৰীবিলাক আমি পঢ়ি চালে গম পাওঁ সাপোজ আকবৰে হওক বা হুমায়ুন হওক যি এইবোৰৰ তেওঁলোকৰ যি জাহাংগীৰ এইবিলাকৰ তেওঁলোকে লাইফ হিষ্ট্ৰীটো আমি চালে গম পাওঁ সেপাৰেট আছিলে অলপ ঔৰংগজেবৰ লাইফ হিষ্ট্ৰী ঔৰংগজেব অলপ বেলেগ আছিলে কিন্তু যিমানে আমি চাইছো তেওঁলোকে যে দেশ এজ এ কান্ট্ৰি যি আমি ভাবিব পাৰো যে কান্ট্ৰিৰ যি সিস্টেম আছিলে পলিটিক্যাল সিস্টেম যিটো আমি চালে গম পাওঁ যে আজিৰ যুগত যেনেকা আমাৰ যি সিস্টেমবোৰ চলি আছে সেইটোতকেও ইমানো বেয়া নাছিলে যে মানে পলিটিক্যাল এডমিনিষ্ট্ৰেশ্যনত কিবা এটা দিশ চোৱা নাই বা জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন নাছিলে তেনেকাও নাই তেতিয়াও কি আছিলে আইন আমি জানিব পাৰিছো যে এইখিনিৰ পৰা যে তেতিয়াও কি আছিলে দেশৰ আইন ব্যৱস্থাটো আছিলে আৰু সবে যাতে ন্যায়িকভাৱে চৰকাৰক কিবা আজি যেনেকা ইনকাম টেক্স আমি দিব লগা হৈ আছে সেম তেনেকা তেতিয়াও কি আছিলে তেনেকা টেক্স সিস্টেম আছিলে যিবোৰ দিব লগা হৈ আছিলে জাস্ট এতিয়াহে মিনিষ্টাৰৰ আন্ডাৰত আছিলে কিন্তু আমি তেওঁলোককো যেনেকা চলাইছিলে তেওঁলোকে মিনিষ্টাৰৰ দৰেই চলাই আছিলে জাস্ট আজি কি হ'ল আমাৰ টেকনলজিক্যালি ইমান ডেভেলপ হৈছে সেইটো বস্তু তেতিয়া নাছিলে আৰু বহুত বস্তুই তেতিয়া নাছিলে কিন্তু আমি চাবলৈ গ'লে যিমান 1526ত আজি যিমান ডেভেলপ আছিলে আজি যিমান ডেভেলপ হৈছে সেইটোৰ পৰা আমি চাবলৈ গ'লে 1526ত যদি আমি ভাবিব যাওঁ তেনেহ'লে এনেকা লাগিব তেতিয়া চাগে কি খোৱা বস্তু নাছিলে কিবা নিয়ম নাছিলে ন্যায় নাছিলে মানুহ ইমান আণ্ডাৰ ডেভেলপড আছিলে ইমানো তেনেকা নহয় আমি মুঘল এডমিনিষ্ট্ৰেশ্যনটো যদি আমি পঢ়িব এইখিনিৰ পৰা আমি পঢ়িব পাৰিছো বা জানিব পাৰিছো যে মুঘল এডমিনিষ্ট্ৰেশ্যনৰ সময়তো কি আছিলে এই বস্তুবোৰ যথেষ্ট উন্নত আৰু সব বস্তু এটা এটা ভাগ সিহঁতে চলাই আছিলে যিবোৰ বেলেগ চিষ্টেমত আজি আমি নাই বুলি ভাবিব নোৱাৰো যে সেইটো সময়ত হিচাপত সেইটো সময়ত যথেষ্ট ডেভেলপড আছিলে সো মিডিয়েবল ইণ্ডিয়াত যদি আমি লং পিৰিয়ড হিচাপত এটা লং পিৰিয়ড আছিলে তেতিয়া এনচিয়েন্ট ইণ্ডিয়া আৰু মডাৰ্ণ ইণ্ডিয়াৰ মাজৰ সময়টো যি এনচিয়েন্ট ইণ্ডিয়াত যিবোৰ হৈ আছিলে সেইটোতকে যথেষ্ট এইবিলাক চিষ্টেমত আমি যিমান সিহঁতৰ বিষয়াসকল বা প্ৰদেশ হিচাপত তেওঁলোকে ডিভাইড কৰি চলাইছে দেশখন এইটোৰ হিচাপত আমি চাব পাৰো যে এইটো যথেষ্ট এনচিয়েন্ট ইণ্ডিয়াৰ পৰা মিডিয়েবল এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো যথেষ্ট ডেভেলপড আছিলে আৰু উন্নত হৈ আছিলে আৰু যি মোগলৰ যিমান এটা সিহঁতে এটা কি কৰিছিলে চিভিল চাৰ্ভিচ হিচাপতে কাম কৰি আছিলে আৰু তেওঁলোকক যথেষ্ট কি মেৰিট আৰু সিহঁতক বেলেগ ৰিলিজিয়নৰতো যে সিহঁতে এটা ছাপোৰ্ট কৰিছে সেইটো এটা আমি পাইছো সো এটা মেইনলি কনচাৰ্ণ এইটো হ'লে কি হয় ৰেভিনিউ ফাংচনতো সিহঁতে এটা যি এটা আৰবানাইজড যি ডেভেলপমেণ্টৰ এই বস্তুটো আমি গম পাইছো যে আৰবানাইজড ছ'চাইটিৰ সিহঁতে বহুতখিনি বস্তু তেতিয়াও ফ'ল' কৰি আছিলে যি আজি আমাৰ যি যুগটো আৰবানাইজ হৈ আছে এইটো বস্তুৰ যথেষ্ট এটা ডেভেলপমেণ্টেল হৈ আছে সো প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন অৰ এই যি চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ যিবোৰ ৰুলছ ৰেগুলেশ্যন এইবোৰতো তেওঁলোকে কি কৰিছিলে যথেষ্ট এটা ইম্পৰ্টেণ্ট ভাগ দিছিলে ইম্পৰ্টেঞ্চ দিছিলে দেশটো চলাবৰ কাৰণে বা ইম্পৰ্টেঞ্চৰ কাৰণে সো আজি আমি এতিয়া প্ৰভিন্স এডমিনিষ্ট্ৰেশ্যনলৈকেই কৰিলোঁ বাকী আমাৰ আৰ্মি এণ্ড পুলিচ তাৰপিছত এই জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন এইখিনি থাকিলে আমি নেক্সট ক্লাছত এইখিনি আমি আলোচনা কৰিম যেহেতু ইয়াতেও যথেষ্ট পইণ্টছবিলাক দিয়া আছে এইখিনি আমি আলোচনা কৰিব লাগিব আৰু এইটো সময়ত এইটো কমপ্লিট হোৱাটো পচিবল নহয় সো নেক্সট ক্লাছত আমি এইটো চেপ্টাৰখিনি কমপ্লিট কৰিম
আৰু আশা ৰাখিছোঁ মই এইখিনি যিমান পইণ্টছবোৰ মই বুজাই দিলোঁ এইখিনি চবে বুজিব পাৰিছে। আৰু যেহেতু এইটো ইণ্ডিয়াৰে পলিটিকেল ছিষ্টেমৰ লগত ৰিলেটেড, মানে এইটোৰ ছিষ্টেমৰ পৰা আমি পাষ্টৰ কিছুমান পলিটিকেল ছিষ্টেম জানিব পাৰিছোঁ, তেনেহ'লে এইটো চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়। চ' মই আশা ৰাখিছোঁ যে এইটো চেপ্টাৰটো চবে অলপ ভালকৈ পঢ়িব, যাতে পাষ্ট পলিটিকেল ছিষ্টেমখিনি জানিব পাৰে। চ' এইখিনি কৈ মই আজিৰ ক্লাছটো শেষ কৰিছোঁ। নমস্কাৰ।